নমস্কাৰ, আপোনালোকে চাইছে ইউবেচেলা ইউটিউব চেনেল। যোৱাকালি যি ADREৰ গ্ৰেড 3 পেপাৰ 4 পৰীক্ষা সমাপ্ত হ'ল, এই পৰীক্ষাৰ কাট অফ কিমান যাব পাৰে এই ভিডিঅ'টোত অলপ আলোচনা কৰিব বিচাৰিছোঁ। বহুতে সুধি আছে, গতিকে আশা কৰিছোঁ আপোনালোকক এই ভিডিঅ'টোৱে কিছু পৰিমাণে হ'লেও উপকৃত কৰিব। কিন্তু ভিডিঅ'টোৰ আগলৈকে যোৱাৰ আগত যদিহে এতিয়ালৈকে আপোনালোকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে অনুগ্ৰহ কৰি আপোনালোকে এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে এতিয়া আহক আজিৰ আমি মূল ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাওক, যোৱাকালি যি ADRE গ্ৰেড 3ৰ 4 নম্বৰ পেপাৰখনৰ পৰীক্ষা অনুষ্ঠিত হৈ গ'ল, সেই পেপাৰখন যিটো লেভেল আছিলে সেই লেভেলটো আপোনালোকৰ মডাৰেটটো নহয়ে, হাৰ্ডটোৰ পৰা আপোনালোকে ভেৰি হাৰ্ড বুলি ক'ব পাৰে। বহুতে মিডিয়াম বুলি কৈছে, বহুতে বহুত হাৰ্ড বুলি কৈছে, কিছুমানে হাৰ্ড বুলি কৈছে। যি কি নহওক, আমি এভাৰেজত হাৰ্ড বুলি পেপাৰখন ধৰিব পাৰোঁ। আৰু বহুতে কি কৰিব পৰা নাই, যিসমূহ উত্তৰ আছে এই উত্তৰসমূহ আপোনালোকৰ কৰিব পৰা নাই। গতিকে ইয়াৰ পৰা আমি এটা কথা গম পাওঁ যে এইবাৰ যি ADRE গ্ৰেড 3ৰ 4 নম্বৰ পেপাৰখন আছে, ইয়াৰ যিটো কাট অফ আছে এই কাট অফটো বহুত কম যাব। কাৰণ যদিহে আমাৰ যিসকল বন্ধু বান্ধৱী আছে, বন্ধু বান্ধৱীসকলে এনচাৰ কৰিব পৰা নাই, তেতিয়াহ'লে মাৰ্ক উঠাৰ কোনো ধৰণৰ প্ৰশ্নই নাহে, বেছি মাৰ্ক উঠাৰ প্ৰশ্নই নাহে। এতিয়া আপোনালোকৰ মনত এনেকুৱা প্ৰশ্ন আহিব পাৰে যে যিটো আপোনালোকৰ 15 তাৰিখে পৰীক্ষাটো অনুষ্ঠিত হৈ গ'ল, সেই পৰীক্ষাটো আপোনাৰ বহুত ইজি আহিছিলে, গতিকে তাত কাট অফ বেছি আহিব। কিন্তু ইয়াতো বেছি আহিব নেকি? চাওক, যদিহে পেপাৰখন ইজি আহে তেতিয়াহ'লে কাট অফ বেছি আহিব, কাৰণ বহুতে এনচাৰ কৰিব। কিন্তু যদিহে যিখন কুৱেশ্যন পেপাৰ আছে, এই কুৱেশ্যন পেপাৰখনত যিবিলাক কুৱেশ্যন আছে কুৱেশ্যনবিলাক টান আহে, তেতিয়াহ'লে সেই যি প্ৰশ্ন আছে সেই প্ৰশ্নসমূহ উত্তৰ কৰিব নোৱাৰে। আৰু যদিহে উত্তৰ কৰিব নোৱাৰে, তেতিয়াহ'লে এইবাৰ কি হ'ব, নম্বৰ কম পাব। কাৰণ বহুতে টুটকা মাৰা নাই, কাৰণ নিগেটিভ মাৰ্ক আছে। নিগেটিভ মাৰ্ক থাকিলে কি কৰিব নোৱাৰে, টুটকা মাৰিলে আপোনালোকৰ মাৰ্কটো পোৱা চান্সো থাকে, যোৱাৰ সম্ভাৱনা কিন্তু বেছি থাকে। এতিয়া এই যিসমূহ কুৱেশ্যন আছিলে যোৱাকালি অনুষ্ঠিত হোৱা পৰীক্ষাৰ, তাৰ মই এটা ভিডিঅ' বনাইছিলোঁ য'ত এনচাৰ কি দিছিলোঁ, আৰু এটা ভিডিঅ' দিম কালি। এতিয়া যোৱাকালি যিটো ভিডিঅ' বনাইছিলোঁ সেই ভিডিঅ'টোৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিম, আপোনালোকে এবাৰ চাই থৈ দিব আৰু আপোনালোকে গম পাব তেতিয়া আপোনালোকৰ কিমানটা প্ৰশ্নৰ উত্তৰ হৈছে। এতিয়া মূল কথালৈকে আহিব বিচাৰিছোঁ যে যি আপোনালোকৰ কাট অফ আছে, কাট অফ কিমান মান যাব। গতিকে মই এটা এটা কৰি ক'ব বিচাৰিছোঁ যে আনৰিজাৰ্ভত কিমান মান যাব পাৰে। গতিকে UR যিটো আছে, URত আপোনালোকে ধৰি থওক যে 90ৰ পৰা যদি আপোনালোকে 110ৰ ভিতৰত স্ক'ৰ কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকে ছেফ প্লেচত থকা বুলি ধৰি ল'ব পাৰে। ঠিক সেইদৰে OBCত ধৰক 85 বা 80 মানৰ পৰা যাব পাৰে। গতিকে 85 মানৰ পৰা যদি ওপৰত পায়, তেতিয়াহ'লে OBCৰ পৰা আহিব। ঠিক সেইদৰে SC ST এইটো আপোনালোকৰ যদি ধৰক আপোনালোকৰ 66 বা 70 ইমান মানৰ ওপৰত যদি আপোনালোকে পায় নম্বৰ, তেতিয়াহ'লে আপোনালোকে ছেফ প্লেচত থকা বুলি ধৰিব পাৰে, কাৰণ কাট অফ বহুত কম যাব এইবাৰ। ইয়াৰ পিছত যিখন আপোনালোকৰ ড্ৰাইভাৰ পোষ্টৰ আছিলে, তাৰ কিন্তু কাট অফটো বেছি যাব। তাৰ ওপৰতো যদি ভিডিঅ' বিচাৰে তেতিয়াহ'লে এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। গতিকে মই আপোনালোকক এটা আনুমানিক কাট অফ ক'লোঁ। এতিয়া এই কাট অফৰ ভিতৰত আপোনালোকৰ নম্বৰ কিমান আহিব পাৰে কমেণ্ট বক্সত জনাবৰ বাবে নাপাহৰিব। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে অনুগ্ৰহ কৰি আপোনালোকে এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অন্য এটা ভিডিঅ'ত পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈকে মই জয়দীপ কলিতা এই ভিডিঅ'টোৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। ধন্যবাদ। জয় আই অসম।